নমস্কাৰ পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ অকমান মাতটো বহি আছে চৰ্দি লাগি আছে তাৰ বাবে ক্ষমা কৰিব এতিয়া মই আজি যে এই ভিডিঅ'টো বনালোঁ এই ভিডিঅ'টো এই কাৰণে বনাইছোঁ কাৰণ আজিৰ পৰা খানাপাৰা ফিল্ডত আপোনালোকে গম পাইছে খুবেই ভাল খবৰবিলাক আহি আছে DEEৰ LPUPৰ এপইণ্টমেণ্ট দিব এপইণ্টমেণ্ট লেটাৰ তেখেতসকলক ডিষ্ট্ৰিবিউট কৰিব তাৰ পিছতে আহিব গ্ৰেজুৱেট টিচাৰ আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰ আৰু বিভিন্ন ডিপাৰ্টমেণ্টৰ আহিব আৰু মই আগৰ ভিডিঅ'টোত কৈছিলোঁ তাতে আপোনালোকৰ ছেপাৰেটলি ডিষ্ট্ৰিক্ট ৱাইজত কাউণ্টাৰবিলাক বনাব আপোনালোকে যি কেইখন ডিষ্ট্ৰিক্টত চিলেক্ট হৈছে তাতে গৈ আপোনালোকে সেই ডিষ্ট্ৰিক্টত শাৰী পাতি আপোনালোকে কাউণ্টাৰত লাইন হৈ এপইণ্টমেণ্টবিলাক ল'ব পাৰিব এতিয়া মই আজি ভিডিঅ'টো এই কাৰণে বনালোঁ কাৰণ বহুতে বিভিন্ন ডিপাৰ্টমেণ্টৰ এতিয়ালৈকে কৰ্মৰত কেণ্ডিডেট বহুত আছে তেখেতসকলে ধৰক কোনোবা LPত কাম কৰি আছে UPত চিলেক্ট হৈছে বা গ্ৰেজুৱেট টিচাৰত চিলেক্ট হৈছে বা পোষ্ট গ্ৰেজুৱেট টিচাৰত চিলেক্ট হৈছে বা কোনোবা UPৰ পৰা GTত যাব কোনোবা GTৰ পৰা PGTত যাব ঠিক তেনেকুৱা ধৰণৰ কথা আৰু কোনোবা হয়তো বেলেগ ডিপাৰ্টমেণ্টৰ পৰা আহিব অকল শিক্ষা বিভাগৰ ক্ষেত্ৰতে বুলি নহয় কোনোবা স্বাস্থ্য বিভাগত কাম কৰি আছে তাৰ পৰা গ্ৰেজুৱেট টিচাৰত আহিব পাৰে তেনেকুৱা ধৰণৰ কথা এতিয়া আপোনালোকক প্ৰথমে আপোনালোকৰ কৰোৰীয় কামখিনিৰ বিষয়ে মই ক'বলৈ ওলাইছোঁ যিখিনি মই জানো সেইখিনি শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ যদি কিবা ভুলভ্ৰান্তি হয় আপোনালোকে সেইখিনি মোক আঙুলিয়াই দিব কমেণ্ট ছেকশ্যনত ফাৰ্ষ্ট অফ অল আপোনালোকে যেতিয়াই এপইণ্টমেণ্টখন লাভ কৰিব তাৰপিছত আপোনালোকে এখন ৰেজিগনেশ্যন লেটাৰ দিব লাগিব মই বিশেষকৈ স্কুলৰ ক্ষেত্ৰত কৈ আছোঁ একেই হ'ব আপোনালোকে স্কুলত ৰেজিগনেশ্যন লেটাৰখন দিলে তাৰ পৰা প্ৰিন্সিপালৰ বা হেড টিচাৰৰ আপোনালোকে ফৰৱাৰ্ডিং লৈ ল'ব লোৱাৰ পিছত সেইখন আপোনালোকে বিভাগীয় আপোনালোকৰ যি হায়াৰ অথৰিটি ছেকেণ্ডাৰী এডুকেশ্যনৰ হ'লে IS-ক দিব IS অফিচত আৰু নহ'লে ব্লকত দিব পাৰে ব্লক এলিমেণ্টাৰী এডুকেশ্যন অফিচত দিব লাগে LPUPৰ ক্ষেত্ৰত তাৰপিছত আপোনালোকৰ এগেইনষ্টে এখন ৰিলিজ লেটাৰ তেখেতসকলৰ ফৰ্মেট বনোৱাই থাকে ৰিলিজ লেটাৰ এখন আপোনালোকক তেখেতসকলে ইছ্যু কৰি দিব আৰু ইয়াতে কিন্তু এটা খুব মন কৰিবলগীয়া কথা মই নিজৰ এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা কৈছোঁ কিছু ক্ষেত্ৰত হয়তো ছেকেণ্ডাৰী এডুকেশ্যনৰ ক্ষেত্ৰতো ৰিলিজ লেটাৰ ইছ্যু নকৰিবও পাৰে মানে যিখন ৰেজিগনেশ্যন লেটাৰ দিয়ে সেইখন তেখেতসকলে একচেপ্ট কৰিলে সেইখনেই হৈ যায় এক্সট্ৰাকৈ আৰু আপোনালোকক ৰিলিজ লেটাৰ নিদিবও পাৰে গতিকে এইটো ডাঙৰ কথা নহয় তাৰপিছতে আপোনালোকৰ এই পুৰণা যিখিনি কাম এইখিনি শেষ হোৱা বুলি ধৰিলোঁ ৰিলিজ লেটাৰ ল'লে বা ৰিলিজ লেটাৰ নিদিলেও আপোনালোকে ৰেজিগনেশ্যন লেটাৰখন ছাবমিট কৰিলে অফিচত এতিয়া নেক্সট আপোনালোকৰ কাম হ'ব জইনিং ৰিপৰ্টটো আপোনালোকে বনাব লাগিব তাতে লিখিব লাগিব যিখন স্কুলত জইন কৰিব আপোনালোকে টু দা প্ৰিন্সিপাল বা হেডমাষ্টাৰ অমুক স্কুল তেনেকৈ লিখা এইখিনি আপোনালোকে জানে ছাবজেক্ট জইনিং লেটাৰ বা জইনিং ৰিপৰ্ট তেনেকৈ লিখি দিলেও হ'ব এতিয়া সেইখনত মানে একচেপ্টেড বুলি লিখি দিব যিজন হেড টিচাৰে বা প্ৰিন্সিপালে গ্ৰহণ কৰিব লগতে আপোনালোকে আণ্ডাৰটেকিংখন দিব লাগিব আণ্ডাৰটেকিংখন বেলেগ একো নহয় যে 2005 চনৰ পিছৰ পৰা যিসকল গভমেণ্ট এমপ্লয়ীয়ে মানে পুৰণি পেঞ্চনৰ আওতাত নাহে তেখেতসকলে এখন জানি বুজি টাৰ্মছ এণ্ড কণ্ডিশ্যনখিনি একচেপ্ট কৰিব লাগিব গতিকে আণ্ডাৰটেকিংটো সকলোৰে ক্ষেত্ৰত একেই হ'ব মানে অলপমান তাতে ৰুলটো লিখা থাকে আপোনালোকে পাই যাব গুগলত চাৰ্চ কৰিলেও আণ্ডাৰটেকিংখন দিব লাগিব আৰু লগতে আপোনাৰ এপইণ্টমেণ্ট লেটাৰৰ এটা জেৰক্স কপি তাতে দিব লাগিব ঠিক আছে আৰু যদি আপোনালোকক 3টা এপইণ্টমেণ্ট লেটাৰৰ কপি দিয়ে তেতিয়াহ'লে আপোনালোকে এটা অৰিজিনেল তাতে দি দিব এটা হয়তো আপোনালোকক IS অফিচত বিচাৰিব পাৰে বা DI অফিচত বিচাৰি দিব পাৰে ব্লক এলিমেণ্টাৰী এডুকেশ্যনত দিলেও হ'ব LPৰ ক্ষেত্ৰত গতিকে প্ৰচেছটো এইখিনিয়ে ইয়াৰ পিছতে আপোনালোকৰ বহু কাম আছে মই সেইকাৰণে অকণমান ভিডিঅ'টো অলপ দীঘলীয়া হ'ব এতিয়া যিসকলে মই অলৰেডি কৰি থকাসকলৰ কথা কৈছোঁ আৰু যিসকল ফ্ৰেছ কেণ্ডিডেট তেখেতসকলে ডাইৰেক্ট জইনিং ৰিপৰ্টটো লৈ গ'লেই হ'ব ৰিলিজ লোৱাৰ কোনো প্ৰশ্ন আহি নপৰে এই পিছৰ প্ৰচেছখিনি একেই কিন্তু জইন কৰা আণ্ডাৰটেকিং লাগিব তাৰপিছত এইখন দিব লাগিব এপইণ্টমেণ্ট লেটাৰখন এতিয়া আজিকালি নতুনকৈ প্ৰয়োজন হৈছে ফিটনেছ চাৰ্টিফিকেট
তাৰ কাৰণে আপোনালোকে অনলাইনত গৈ এপ্লাই কৰিব লাগিব। তাৰপিছত পুলিচ থানাত গৈ আপোনালোকৰ ডকুমেণ্টছটো জমা দিব লাগিব। ফিটনেছ চাৰ্টিফিকেটখন আপোনালোকে এইটো ভুল হৈছিলে, ফিটনেছ নহয়, পুলিচ ৰিপৰ্টটো, ক্ষমা কৰিব। পুলিচ ৰিপৰ্টৰ কাৰণে আপোনালোকে অনলাইন কৰিব লাগিব। অনলাইন কৰাৰ পিছত তাতে ডকুমেণ্টছবিলাক দিব লাগিব আপোনালোকে, গাঁওবুঢ়াৰ চাৰ্টিফিকেট। তাৰপিছত আপোনালোকে অনলাইনতে ডাউনলোড কৰিব পাৰিব পুলিচ ৰিপৰ্টটো। আৰু ফিটনেছ চাৰ্টিফিকেটৰ কাৰণে আপোনালোকে ডিষ্ট্ৰিক্টত যাব লাগিব। ডিষ্ট্ৰিক্টৰ যি আমাৰ স্বাস্থ্য বিষয়াৰ কাৰ্যালয় আছে তাতে গৈ আপোনালোকে ফিটনেছ চাৰ্টিফিকেটখন উলিয়াব লাগিব। এইখিনিয়ে কথা। তাৰপিছত এইখিনি আপোনালোকে গাঁঠি দিব লাগিব, মই কৈ আছোঁ, কিন্তু তাৰ আগতে অকণমান কাম আছে আপোনালোকৰ। আপোনালোকে যে NPS-ত বা এই বৰ্তমানটো NPS-এ হৈ আছে, যিসকল নতুন কৰ্মচাৰী, NPS-ৰ ক্ষেত্ৰত আপোনালোকে ফিন আছামত গৈ আগৰ যিজন একাউণ্টেণ্ট, য'ত LP-ত ME-ত য'তে নকৰক আপোনালোকে বা হাইস্কুলত, তেখেতসকলক ক'ব আপোনাৰ নামটো উইথড্ৰ কৰাৰ কাৰণে, মানে তাতে ৰিজাইন মাৰি দিব লাগিব আপোনাৰ ফিন আছামত। আৰু শিক্ষা সেতুত যদি আপোনাৰ নামটো আছিলে, তাৰ পৰা ইনএক্টিভত আপোনাৰ নামটো পেলাই দিব। ইনএক্টিভত আপোনাৰ নামটো লৈ গ'লেই হ'ব। এইটো LD-য়ে কৰিব বা আপুনি নিজেও কৰিব পাৰে, LP UPৰ ক্ষেত্ৰত যিহেতু LD নাথাকে। এইটো হ'ল শিক্ষা সেতুৰ কাম। আৰু আপোনাৰ পৰ্টেলৰ পৰা, ট্ৰেজাৰীৰ ফালৰ পৰা আপোনাৰ ডাটাটো ডিলিট কৰি দিব, নহ'লে এইফালে বিল বনাব নোৱাৰিব। কাৰণ এইফালে ফিন আছামত যেতিয়া আপুনি নতুনকৈ এপ্লাই কৰিব তেতিয়া অলৰেডি এক্সিষ্ট বুলি দেখাব, কাৰণ আপোনাৰ যিহেতু চেলাৰী একাউণ্টটো একেই, পান নাম্বাৰ একেই। গতিকে আৰু আপোনালোকৰ প্ৰাণৰ কথা আহি নপৰে, NPS-ৰ আৰু প্ৰাণ নাম্বাৰ থাকিবই। মই অলৰেডি কৰি থকাসকলৰ কাৰণে ভিডিঅ'টো বনাইছোঁ। আৰু নতুনসকলে কিন্তু, মই তথাপি নতুনসকলৰ কথাও কৈ গৈছোঁ, তেখেতসকলে ফিন আছামত নতুনকৈ গৈ আপোনালোকৰ চেলাৰী একাউণ্ট নাম্বাৰ দিব, বেংক একাউণ্ট, কোনটো চেলাৰী ল'ব খোজে। বিশেষকৈ ষ্টেট বেংকৰ হ'লে ভাল, কাৰণ আমাৰ গভমেণ্টে ষ্টেট বেংকৰ লগত টাই আপ হৈছে। আজিকালি বহুত সুবিধা দিয়ে, আপোন ঘৰ, আপোন বাহন বা বিভিন্ন। তাৰ পাছত আপোনালোকে NPS-ৰ কাৰণে এপ্লাই কৰিব, প্ৰাণ নাম্বাৰটো এপ্লাই কৰিব। প্ৰাণ নাম্বাৰটো আপোনালোকে ডাউনলোড কৰিব পাৰিব অনলাইনত, আৰু ট্ৰেজাৰীৰ এটা কপি হাৰ্ড কপিতে যাব। এতিয়া তাৰ পুৰণাসকলৰ অলৰেডি ডিলিট কৰা হৈ গ'ল সেইফালৰ পৰা, ইয়াতে আকৌ নতুনকৈ আপোনালোকে উলিয়াব। তাৰপিছত আকৌ ডিজিগনেশ্যন দিব লাগিব। আগতে ধৰক কোনোবাই GT আছিলে, এইবাৰ PGT, তেনেকুৱা কোনোবা UPত আছিলে, এইবাৰ GTত দিব লাগিব। ঠিক তেনেকুৱা ডিজিগনেশ্যনটো দিব। আৰু এইটোৰ কাৰণে আপোনালোকে নিজে নকৰিলেও কথা নাই, কম্পিউটাৰ হেৰিত যাব, যিসকলৰ এক্সপিৰিয়েঞ্চ আছে তেখেতসকলে কৰি দিব। তাৰপিছতে আপোনালোকে ফাৰ্ষ্ট চেলাৰীটো ল'ব পাৰিব, প্ৰভিজনেল চেলাৰী। 3 মাহকৈ 6 মাহ, আৰু যদি দৰকাৰ হয় গভমেণ্টৰ যদি দিলে হয় আপোনালোকৰ SIU এপ্ৰুভেল অহাত, তেতিয়ালৈকে খুব বেছি 9 মাহলৈকে এক্সটেনশ্যন কৰিব পাৰে। আৰু হয়তো সেইফালে মই বিশেষ নাজানো, 9 মাহলৈকে পাৰে বুলি জানো, কিন্তু 6 মাহৰ ভিতৰতে কাম কাজখিনি হয়। গতিকে আপোনালোকে এইবিলাক ৰেডি কৰিব, ফিটনেছ চাৰ্টিফিকেট, পুলিচ ৰিপৰ্ট, এইখিনি ৰেডি কৰিব, খুবেই ইম্পৰ্টেণ্ট। তাৰপিছত বিদ্যালয়ৰ পৰা জইনিং ৰিপৰ্টবিলাক পঠাব, IS-ত পঠাব, নহ'লে DI অফিচত পঠাব ব্লকৰ থ্ৰুৰে, তেতিয়া আপোনালোকে চেলাৰী লাভ কৰিবলৈ সক্ষম হ'ব। গতিকে এইখিনিয়ে প্ৰচেছ, খুব চিম্পল প্ৰচেছ, যদিও দেখাত বহুত মানে কিবা কিবি থকা যেন লাগে, তেনেকুৱা নহয়। আৰু যদি মই পাৰোঁ নেক্সট ভিডিঅ'টোত জইনিং ৰিপৰ্ট কেনেকৈ লিখে বা আণ্ডাৰটেকিংখন কেনেকুৱা, মই সেইখিনি দেখাম আপোনালোকক। আজিৰ ভিডিঅ'টোত এইখিনিয়ে আছিলে। আৰু যদি মোৰ এক্সপ্লেনেশ্যন কৰাত ভুল ভ্ৰান্তি হ'ব পাৰে কিবা, আপোনালোকে আঙুলিয়াই দিব বুলি আশা কৰিলোঁ। ধন্যবাদ।